টিং লগাব আৰু আপোনালোকক মই তাকে অকণমান ভিডিঅ' মানে মেমৰিৰ কাৰণে অকণ কৰি থ'ম বুলি ভাবিছোঁ আৰু আপোনালোককো শ্বেয়াৰ কৰিম। থেংক ইউ। চাব আপোনালোকে টিং লগাবলৈ কোন কোন আহিছে। ৰাতিপুৱা আহিছে, আজি মৰ্ণিঙতে আহিছে। গোটেই টিং আজি লগাব বুলি ভাবিছে চাগে, সেইকাৰণে ৰাতিপুৱাই সকলোৱে আহি উপস্থিত আৰু কামত লাগি গ'ল। আৰু মই আপোনালোকক সম্পূৰ্ণখিনি টিং লগাই সম্পূৰ্ণ হোৱালৈকে চেষ্টা কৰিম শ্বৰ্ট কৰিবৰ কাৰণে। আপোনালোকে চাই থাকিব। দাদাই দেখুৱাই দিছে দেই আপোনালোকক। কি কি বস্তু লাগে पानी भी दिली टान हर टान हो जावा बेसी আহিল हो जावा এইটো আমাৰ দেৱৰটো আৰু ইহঁতে আহিছে কাম কৰিবলৈ। এই টিং উঠাইছে ওপৰত, ৰাতিপুৱা আহিল যে সেইকাৰণে এতিয়া 4টা বজাত আহিছো। ৰাতিপুৱা 4টা বাৰু অহা নাই, অকণমান দেৰিকৈ আহিছে। এই টিঙৰ হিচাপ চাগে, মই ইমান ভালমতে নাজানো। এক চাইডৰ এইটো আমাৰ পিছফালৰ ছাইডটো হয়। আমাৰ এইটো সৰু পুখুৰী। আমাৰ আগ ছাইডটো এইয়া, আমাৰ আগ ছাইড এইটো এইটো মোৰ দেৱৰটো ল'ৰাটো হয়, লগত বিয়া। এইয়া মা টোপনি লাগিছে, চকুটো সৰু সৰু হৈ গৈছেগৈ। ইমান ৰ'দ ওলাইছে আজি, মিস্ত্ৰীকেইটা ৰাতিপুৱা সেইকাৰণে আহিছে বাৰু। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাওক। বহুত ধুনীয়া লাগিছে ন টিং মাৰাৰ পিছত। এইটো দেৱৰটোৰ দোকান হয়। আপোনালোকে বেয়া নাপাব দেই, মই ইয়াত মানে গান এড নকৰোঁ। বেকগ্ৰাউণ্ড চাউণ্ডৰ কাৰণে আপোনালোকে বেয়া নাপাব দেই। অকণমান দোকানৰ আগ ছাইডটো দেখুৱাইছোঁ মই। এইয়া আমাৰ এইজোপা বগৰী হয়, চৰকাৰী বগৰী, চবেই খাব পাৰে ইয়াত বগৰী। আপোনালোকে দেখিছেনে বাৰু গুটি? মইতো মোবাইলত দেখা নাই বাৰু, এটা দুটা দেখিছোঁ। দেখিছে গুটি? মন গ'ল। মই এতিয়া ভাজি বনাইছোঁ, কেইটামান মাছ পাইছিলোঁ, তাৰে ভাজি বনাওঁ। ভিডিঅ' মাজে মাজে শ্বুট কৰি থাকোঁগৈ। মোক হাঁহি কিনো এবাৰ আহে এবাৰ যায়, সুধিছে আৰু মোক, কি কৰিবি ফেচবুকত এৰিবি? কেইটামান এটা কেঁকুৰা আছিলে।
এটা কেকৰ মিস্ত্ৰীকেইটাক ভিডিঅ' শ্বুট কৰি কৰি মাজে মাজে মই নিজেও ঘৰৰ কাম কৰি আছোঁ। এতিয়া কাপোৰ ধুই আছোঁ মই, আৰু মামাৰ ল'ৰাটো আহিছিলে, ভাত খোৱাখিনি অকণমান ভিডিঅ' কৰি আনিবলৈ দিলোঁ। সি পটককৈ আনি দিলে মোক কৰি। আপোনালোকে সকলোকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। মই দুপৰীয়া দানা দিবলৈ ল'লোঁ। গাহৰিকেইটা একো বহুত উৎপাত কৰিছে। এইটো বহ 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 বহ, সেইটো এটা ৰাইজ অকল ইয়াক যোৱাকালি বিক্ৰী কৰি দিলোঁ। সেইকেইটাৰ পিছত ইয়াক নেদেখিবা আৰু এসপ্তাহ 10 দিনমানহে পুহিম, আৰু তাৰপিছত লৈ প্ৰায় 8 মাহমান পুহিলোঁ। দেখিছে, আৰু 10 দিনমান পুহিব লাগিব, তাৰপিছত লৈ যাব বেপাৰী আহি। আপোনালোকক দেখুৱাম বেপাৰীয়ে কেনেকৈ নিয়ে, চাই থাকিব পাৰে। নায়ে হোৱা মাৰি, এতিয়া 3টা বাজিলেই। 3টা বাজিলে, টিং মাৰি আদায় হোৱাই নাই। মই বাবুলত খন্তেক জিৰাইছিলোঁ। মই ভাবিছিলোঁ মনে মনে আছে, মাৰি হ'ল। এতিয়ালৈকে আমাৰ ল'ৰাটো ঘৰত 3টা বাজিলে, আৰু মামী এতিয়া ঘৰত যাব। মামী ঘৰ ৰধলা মাৰি হ'ব ন? অঁ, একেদিনতে শেষ। এদিন মানে ৰাতিপুৱা আহিছে। ৰাজমিস্ত্ৰী হয় যে, ঘৰ বনোৱা, ঘৰ টিং মাৰা, বাটাম কেঞ্চি এভৰিথিং মানে অ'কে কৰিব জানে আৰু না। টিং মাৰি হৈ গ'ল। আপোনালোকে চাওক, ইমান ধুনীয়া লাগিছে, দেখিছে। আৰু ইফালে আহি গ'ল আমাৰ দোকানত মাল দিবলৈ। এয়া মানুহজনে ৰৈ আছে, কিন্তু আমাৰ মালিকৰ মানে দোকানী মালিকৰ টাইম নাই এতিয়া আহিবলৈ, অকণমান টাইম ৰ'ব।